বেক মাই ইউটিউব চেনেল মুদাই বয়স চব আপোনালোকে চাই আছে মুদাই বয়স চেনেলটো চ' মানে আজি আমাৰ গাঁৱত মানে নাম আছে আৰু নামত মানে আজি মন্দিৰ ল'ব চ' মন্দিৰ লোৱাত আৰু কেনেকুৱা হ'ব মন্দিৰ নতুনকৈ মন্দিৰ উদ্বোধন কৰিম আজি চ' কেনেকুৱা হ'ব আপোনালোকে চাই থাকিব আৰু মানে খুব ভাল লাগিব আৰু আজি নাগাৰা নামো আছে চ' সকলোৱে আহিব ভাল লাগিব চ' এয়াই আৰু চ' আপোনালোকক দেখুৱাই আছোঁ গাইজ আজি য়েছ ঠিক আছে কেনেকুৱা বৰ্তমান মন্দিৰ কি ক'লে উদ্বোধন কৰিলে নেকি মন্দিৰ উদ্বোধন কৰা হৈ গ'ল এতিয়া আমাৰ হোম পুৰা হ'ব অলপ দেৰিকৈ আচ্ছা 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 এইটো আমাৰ মণিকোটটো কোনে দান দিয়া বুলি কৈছিলে মন্দিৰটো আমাৰ উমেশ দা উমেশ বি এছ এফে দান কৰিছে ন খুব মহান দান ভালে ভাল লাগিল আচ্ছা ঠিকে আছে ধন্যবাদ এইফালে আমাৰ পূৰা কাম কৰি আছে আমাৰ আয়তীসকলে লাৰু বনাই আছে লাৰু বনাই আছ বঢ়িয়া সুন্দৰ সুন্দৰ মহিলা সমিতিৰ সম্পাদক নেকি সম্পাদক হা পানী আনি আছা আচ্ছা আচ্ছা বঢ়িয়া বঢ়িয়া আচ্ছা আজি কি আছে মানে পৰ্বটো কি আজি সমাজত ডাঙৰ নাম আছে হুমপুৰা আথিনি আনব কোনবা থিনি আছে শিপাজাৰ ময়ূৰীনাথ আচ্ছা আচ্ছা বঢ়িয়া বঢ়িয়া ঠিকে আছে দে হ'ব হ'ব চাহ আহি যাব আহি আছে হা
এতিয়া মানে কি আমাৰ যিটো সি আছিলে খেলাৰ কি আছিলে মানে কিবা কাম আছিলে যে আমাৰ বিহুৰ সম্বৰ্ধনা অনুষ্ঠানটো ৰৈ গৈছিল ন কিছু ৰৈ গৈছিল আচ্ছা ঠিক আছে গতিকে সকলো থাকিব না ৰাইজে ধন্যবাদ থাকিব বঢ়িয়া এতিয়া আৰু আজি নাগৰাৰ নাম আছে ন কোন আহিব বুলি কৈছিলে ময়ূৰীনাথ বঢ়িয়া বঢ়িয়া জনপ্ৰিয় মানে কৰিশ্মা নাথ যদি পে তাইৰে মানে লগ হয় জনপ্ৰিয় চিপাঝাৰৰ ন দৰং ডিষ্ট্ৰিক্টৰ চিপাঝাৰ বঢ়িয়া গুড তেখেত আমাৰ উমেশ দাস না বিদায় মদাই লেখে দাস আচ্ছা যে নহওক আজি মানে আমাৰ মণিকুটটো দান দিছিলে এটা মহান দান হয় যিটো যুগমীয়া হিচাপে থাকিব ন তো এই ক্ষেত্ৰত আপুনি কিন্তু দান দিলে নে এইটো আমাৰ ৰাইজক দান দিলে নে এইটো আমাৰ উৎসৰ্গা হিচাপে দিলে বিষ্ণুৰ নামত মই উৎসৰ্গা হিচাপত দিয়া বুলি কৈছোঁ এতিয়া কাৰণ মানে দান দিয়াই উৎসৰ্গা দিয়া একেই কিন্তু উৎসৰ্গাটো বোলে এনেকুৱা হয় য'ত নেকি মই তাত গৈ মনটো বাকী একো নাই এনেই দিয়া এটা বেলেগ মানে এনেহে দিয়া যায় য'ত নেকি এইটো দান হিচাপত মানে মন্ত্ৰ হেৰিত নবহায় কিন্তু উৎসৰ্গা হ'লে মোক মন্ত্ৰৰ হেৰিত বহাব এতিয়া মন্ত্ৰ হেৰি বহিব লাগিব ভালেই মই কিন্তু ভাল লাগিলে ন বিলকুল বহুত মনৰ পৰা হেৰি কৰি দিছোঁ বহুত কষ্ট হৈছে দিলোঁ আৰু ঠিকে আছে ভাল লাগিলে থেংক ইউ আপোনাক বিলকুল থেংক ইউ বঢ়িয়া বৰ্তমান শাস্ত্ৰ কৰিব আমাৰ শাস্ত্ৰ পঢ়ি আছে ইফালে আমাৰ শাস্ত্ৰ পঢ়ি আছে আজি মোৰ ডিউটি মানে ডিউটিৰ দায়িত্ব কৰিছোঁ চ' ডিউটিৰ দায়িত্ব উপায় নাই আৰু ভিডিঅ' কৰিব পৰা নাই সময় নোহোৱা হৈছে চ' এখেত মোৰ ডিউটিত বৰ্তমান আধা কাটি আছে এখেত আমাৰ কলাদা চ' কেনেকুৱা অৰবিন্দ ডেকা ন কেনে মানে ডিউটিৰ দায়িত্ব কৰিছে তোমাৰ আজি সুন্দৰকৈ পালন কৰিবা কৰিম বুলি ভাবি আছোঁ এইটো বাকী নে এইটো অলপ প্ৰসাদো আনিছে নেকি ঘৰৰ পৰা প্ৰসাদ মই অনা নাই না ঠিকে আছে দে বাৰু না সেই দান দিয়া মুকুটটো দেখুৱাই দিওঁ পাছত সেইটো মানে দান দিছিলে আজি খুব ভাল লাগিছে মুকুটটো এতিয়া দেখুৱাই দিওঁ ভিডিঅ'টো মন্দিৰ যিটো বনাইছে এইটো হৈ গ'ল আৰু এইফালে অলপ মন্দিৰ লোৱাৰ কিছু কাম কৰিছে বামুণে জয় শ্ৰীৰাম ভালে কুশলে চলিলে হ'ল আৰু আমাৰ উগৰি গাঁও ঐ সেয়া কৰিব আহিলা নেক্সট ভিডিঅ' বনাওঁ কৰি আছে আৰু ৰাতিৰ কাৰণে ৰাতি যিটো নাগৰা আছে আমাৰ নাগৰা কাৰণে নাগৰাতি আছে নহয় চ' ইফালে আৰু আমাৰ কৰি আছে মানে অলপ কৰি আছে এইফালে
কৰ্তব্য নম দিয়ক ঠেলা মাৰি তাৰে বিসৰ্জন দিলো পৃথিৱী শীতলং ভৱ পৃথিৱী শীতলং ভৱ পৃথিৱী শীতলং ভৱ ঠিকে আছে ভিডিঅ' কৰিছা নেকি কৈছোঁ দে আজি আমাৰ নৱনিৰ্মিত মন্দিৰ উদ্বোধন হৈছে সেই উপলক্ষে আমি অনুষ্ঠান কৰিছোঁ লগতে আৰু আমাৰ দৰং ডিষ্ট্ৰিক্টৰ চিপাঝাৰৰ আমি নাগৰা পাঠিনি মাতিছোঁ আচ্ছা নাম হ'ল ময়ূৰীনাথ সি সন্ধিয়া 7 বজাৰ পৰা ৰাতি 2 বজালৈ আমাৰ নাগৰা নামতিৰ দ্বাৰা নাম প্ৰদৰ্শন কৰা হ'ব ঠিক আছে দে ধন্যবাদ মাইকী মানুহৰ গ'ল ওম বিশ্বামি দেৱানি সুবিৰতানি আমাৰ হোমৰ কটা দি আছে দুৰ্বাল হছে মহতো এই নাকৰ সুবিৰি ইমান ইয়াৰ পৰা এনেকে দুৰ্বাল হছে নাই আগত যাব লাগিব আমাৰ গোসাঁইঘৰৰ নৱনিৰ্মিত মন্দিৰৰ দ্বাৰ অনুষ্ঠানত আমাৰ গাঁৱৰে মাননীয় শ্ৰী উমেশ দাস BSF আৰু তেখেতৰ পৰিয়ালৰ লোকে আমাৰ গোসাঁইঘৰৰ নামত পবিত্ৰ মণিপুৰ তেওঁ উৎসৰ্গা কৰিছে গতিকে তেওঁ আমাৰ সৰুমুৰি শিক্ষক বীৰভংগৰ তৰফৰ পৰা আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ উমেশ দাস আপুনি হেণ্ডছেক এটা কৰি থাকচোন মই ফটো মাৰোঁ এটা ইফালে চাই ওচৰ বিলোৱা শেষ এতিয়া শেষ আৰু আমি যামগৈ আৰু চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু কমেণ্টত শেষ ৰাইজৰ মানুহবিলাক চব ঘৰা ঘূৰি যাব ধৰিছে ঘৰা ঘূৰি গ'ল আৰু